নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যৰ কাৰণে একেবাৰে গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ যিসকল নিবনুৱা যুৱক-যুৱতী আছে, তেওঁলোকক দিব চৰকাৰে ৫ লাখকৈ টকা। কিন্তু এই টকা কোনে কোনে লাভ কৰিব, কিহৰ বাবে লাভ কৰিব আৰু কেতিয়া আবেদন কৰিব লাগিব, ক'ত আবেদন কৰিব লাগিব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু আধাৰ কাৰ্ড থাকিলে এটা ডাঙৰ খবৰ। বন্ধু-বান্ধৱীসকল, যদিহে আপোনালোকৰ আধাৰ কাৰ্ড আছে, তেনেহ'লে ৩১ ডিচেম্বৰৰ আগতে আপোনালোকে বিশেষ কাম এটা কৰিব লাগিব। আৰু যদি ৩১ ডিচেম্বৰৰ আগতে বিশেষ কামটো নকৰে, তেনেহ'লে আধাৰ কাৰ্ডখন ব্লক কৰি দিব। সবিশেষ জানক। আৰু যিসকল নিবনুৱা ছাত্ৰ-ছাত্ৰী আছে, অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছ আৰু মেট্ৰিক পাছ কৰা ছাত্ৰ-ছাত্ৰী আছে, তেওঁলোকক চৰকাৰে দিব প্ৰতি মাহত ৫,০০০কৈ টকা। কিন্তু এই টকা কিহৰ বাবে দিব, কেনেকে লাভ কৰিব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। বন্ধুসকল, যদি আপোনালোকৰ আধাৰ কাৰ্ড আছে আৰু যদি ৩১ ডিচেম্বৰৰ আগতে এটা কাম নকৰে, তেনেহ'লে আধাৰ কাৰ্ডখন ব্লক কৰি দিব বুলি ইতিমধ্যে আপডেট আহি পৰিছে। গতিকে কি কাম কৰিব লাগিব আধাৰ কাৰ্ড থাকিলে, সবিশেষ আপডেটটো এবাৰ পোনপ্ৰথমতে চাই লওক। বন্ধু-বান্ধৱীসকল, আধাৰ কাৰ্ড থাকিলে ৩১ ডিচেম্বৰৰ পূৰ্বে আধাৰ কাৰ্ডৰ গৰাকীয়ে কৰক এই কাম। অন্যথা আপোনালোকৰ আধাৰ কাৰ্ড থাকিলেও আধাৰ কাৰ্ডখন ব্লক কৰি দিয়া হ'ব। আধাৰ কাৰ্ডৰ লাখ লাখ গৰাকীৰ বাবে ইতিমধ্যে আহি গ'ল এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ। ৩১ ডিচেম্বৰৰ পূৰ্বে আধাৰ কাৰ্ডৰ গৰাকীয়ে কৰক এই কাম, অন্যথা বঞ্চিত হ'ব। পেন কাৰ্ডৰ সৈতে লিংক কৰক আপোনাৰ আধাৰ কাৰ্ড, অন্যথা আপোনালোকৰ বিপদ হ'ব পাৰে। বেংকত একাউণ্ট থকা গৰাকীয়ে পেন আৰু আধাৰ কাৰ্ড লিংক কৰিব লাগিব এতিয়াৰে পৰা। প্ৰতিগৰাকী কৰদাতাই বাধ্যতামূলকভাৱে কৰিব লাগিব এই কাম, অন্যথা বিপদ হ'ব পিছত। অতি সহজতে ঘৰতে বহি আপুনি লিংক কৰিব পাৰিব পেন কাৰ্ড আৰু আধাৰ কাৰ্ড। কিদৰে লিংক কৰিব পেন কাৰ্ড আৰু আধাৰ কাৰ্ড ঘৰতে বহি, সবিশেষ তথ্য জানিব এই ভিডিঅ'ৰ জৰিয়তে। মাত্ৰ ৫টা প্ৰক্ৰিয়াৰে অতি সহজতে আপোনালোকে লিংক কৰিব পাৰিব পেন কাৰ্ড আৰু আধাৰ কাৰ্ড। প্ৰথমতে আপুনি টেক্স ই ফিলিং পৰ্টেলত গৈ www.incometax.government.in ত যাওক। আৰু তাৰপিছত আপোনালোকৰ সন্মুখত অফিচিয়েল পেজটো খোল খাব। আৰু দ্বিতীয়তে হোম পেজত গৈ কুইক লিংকছৰ ওপৰত এবাৰ আপোনালোকে ক্লিক কৰিব। আৰু ক্লিক কৰাৰ পিছত তৃতীয়তে লিংক আধাৰ ষ্টেটাছত গৈ আপোনাৰ পেন আৰু আধাৰ নম্বৰ সন্নিৱিষ্ট কৰক। আৰু তাৰপিছত আপোনালোকে যদিহে আপোনাৰ পেন আৰু আধাৰ কাৰ্ড লিংক হৈ আছে, তেতিয়া আপোনাৰ লিংক হৈ থকা বুলি মেছেজ আহিব আপোনালোকৰ মোবাইল ফোনত। আৰু যদিহে হৈ থকা নাই, তেতিয়াহ'লে আপুনি লিংক আধাৰ অপশ্যনত ক্লিক কৰক। আৰু ক্লিক কৰাৰ পিছত এই কাম সম্পূৰ্ণ কৰাৰ পাছতে পেন কাৰ্ডৰ সৈতে লিংক হৈ পৰিব আপোনাৰ আধাৰ কাৰ্ডখন। গতিকে বন্ধু-বান্ধৱীসকল, যদি আপোনালোকে ৩১ ডিচেম্বৰৰ পূৰ্বে আধাৰ কাৰ্ডৰ লগত পেন কাৰ্ড লিংক নকৰে, তেনেহ'লে পিছত আপোনালোকৰ সমস্যা হ'ব। গতিকে তাৰ বাবে আপোনালোকে ৩১ ডিচেম্বৰৰ পূৰ্বে আপোনালোকে নিজৰ পেন কাৰ্ডৰ লগত আধাৰ কাৰ্ডটো লিংক কৰক। আৰু তাৰ বাবে আপোনালোকে যদি মোবাইলত অসুবিধাৰ সন্মুখীন হয়, তেনেহ'লে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈও কিন্তু আপোনালোকে আধাৰ কাৰ্ডৰ লগত পেন কাৰ্ডটো লিংক কৰিব পাৰিব অতি সহজতে। আৰু বন্ধু-বান্ধৱীসকল, আধাৰ কাৰ্ডটো যদি আপডেট নিদিয়ে, তেনেহ'লে আপোনালোকে পিছত হয়তো সমস্যা হ'ব পাৰে বা বেংকৰ ক্ষেত্ৰতো কিবা সমস্যা হ'ব পাৰে। গতিকে অতি শীঘ্ৰেই আপোনালোকে আপডেট দিয়ক। আৰু যদি কিবা আধাৰ কাৰ্ডক লৈ সুধিবলগীয়া বা জানিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে এটা ভাল খবৰ। বন্ধু-বান্ধৱীসকল, চৰকাৰে দিব ৫ লাখ টকা পৰ্যন্ত নিবনুৱা যুৱক-যুৱতীসকলক। কিন্তু এই টকা কিহৰ বাবে দিব? বন্ধু-বান্ধৱীসকল, আপোনালোকে সকলোৱে জানে যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 আবেদনৰ প্ৰক্ৰিয়াটো ইতিমধ্যে ৰাজ্যত চলি আছে। আৰু ইয়াৰ দ্বাৰাই ৰাজ্যৰ যিসকল নিবনুৱা যুৱক-যুৱতী আছে, অৰ্থাৎ বিজনেছ কৰিবলৈ, তেওঁলোকক প্ৰথমত 2 লাখ টকা দিব। আপডেটটো এবাৰ চাই লওক। হাতত মাত্ৰ 5 দিন, আহি গ'ল মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান 2.0। আজিয়ে কৰক আবেদন। কৃষি ব্যৱসায়ৰ প্ৰতি আগ্ৰহী যুৱক-যুৱতীৰ বাবে আহি গ'ল এটা ভাল খবৰ। মুকলি হ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0। বৃদ্ধি কৰা হ'ল আবেদনকাৰীৰ বয়সৰ ঊৰ্ধ্বসীমা। অৰ্থাৎ লাখ লাখ নিবনুৱা যুৱক-যুৱতীৰ বাবে ভাল খবৰ। শুক্ৰবাৰৰ পৰা আবেদনৰ বাবে মুকলি কৰা হ'ল পৰ্টেল। অৰ্থাৎ আত্মনিৰ্ভৰশীল অসম অভিযানৰ পৰ্টেলৰ আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। 18 নৱেম্বৰলৈকে পৰ্টেলত কৰিব পাৰিব আবেদন। বাছনিভুক্ত হ'লে আপুনি লাভ কৰিব 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত। আৰু আবেদনকাৰীৰ বয়স 28 বছৰৰ পৰা 45 বয়সৰ ভিতৰত হ'ব লাগিব, আৰু তেতিয়া আবেদন কৰিব পাৰিব। পূৰ্বে এই বয়সৰ সীমা আছিল 40 বছৰলৈকে, আৰু এতিয়া বয়সৰ ঊৰ্ধ্বসীমা বৃদ্ধি কৰিলে। সাধাৰণ শ্ৰেণীৰ বাবে আবেদনকাৰী দশম শ্ৰেণী উত্তীৰ্ণ হ'লে হ'ব বুলি ঘোষণা কৰিছে। আনহাতে ST/SC আবেদনকাৰীয়ে 10ম শ্ৰেণীলৈকে পঢ়া-শুনা হ'লেও লাভ কৰিব। ইয়াৰ বাবে কৰিব লাগিব আপোনালোকে পঞ্জীয়ন, অৰ্থাৎ আপোনালোকে আবেদন কৰিব লাগিব। আৰু অভিযান্ত্ৰিক শিক্ষা তথা ডিগ্ৰী থকাসকলে লাভ কৰিব 5 লাখ টকা পৰ্যন্ত বুলি ঘোষণা কৰিছে। আনহাতে আনসকলে লাভ কৰিব 2 লাখ টকা বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে।
আবেদনৰ বাবে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব অৰ্থাৎ আপোনালোকে যেতিয়া এপ্লাই কৰিব কি কি নথিপত্ৰ লাগিব শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ লাগিব লগতে বেংক পাছবুক ড্ৰাইভিং লাইসেন্স আৰু আধাৰ কাৰ্ড পেন কাৰ্ড বা ভোটাৰ কাৰ্ড লাগিব যদি আপোনালোকৰ এই সবিশেষ ডকুমেন্টছ আছে তেনেহলে লাভ কৰিব আৰু পোৰ্টেলত গৈ আপুনি কৰিব লাগিব আবেদন আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে গতিকে আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব অৰ্থাৎ যিসকলে আবেদন কৰিব তেওঁলোকে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব লগতে নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়নভুক্ত হ'ব লাগিব বুলি ঘোষণা কৰিছে আগ্ৰহী আবেদনকাৰীয়ে cm888.assam.government.in কৰিব লাগিব আবেদনৰ পঞ্জীয়ন নিজৰ সম্পূৰ্ণ নাম মোবাইল নম্বৰ ইমেইল আইডিৰে কৰিব লাগিব আপোনালোকে পঞ্জীয়ন বেংক পাছবুক আপুনি ইয়াৰ সৈতে সংলগ্ন কৰিব লাগিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে পৰৱৰ্তী সময়ত বাছনিভুক্ত হলেও লাভ কৰিব আপুনি 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে অৰ্থাৎ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা ভাল খবৰ কাৰণ যিসকলে আবেদন কৰিব তেওঁলোকে যদি বাছনিভুক্ত হয় তথাপিও তেওঁলোকক দিব 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত আৰু আপোনালোকে অতি শীঘ্ৰেই আবেদন কৰক কাৰণ হাতত মাত্ৰ বিশেষ কেইটামান দিনহে আছে আৰু এই বিশেষ দিনকেইটাৰ ভিতৰতে আবেদন কৰক আৰু আপোনালোকক চৰকাৰে অৰ্থাৎ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 লাভালাভসমূহ কৰক আৰু ইতিমধ্যে ৰাজ্যত আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে গতিকে বন্ধুসকল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেন্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ অৰ্থাৎ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে আন এটা ডাঙৰ খবৰ অৰ্থাৎ চৰকাৰে দিব প্ৰতি মাহে 5,000কৈ টকা যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকে কিন্তু বিশেষ কেইটামান দিনৰ ভিতৰত কৰিব লাগিব আবেদন আপডেটটো চাই লওক ভাল খবৰ প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনিৰ আবেদনৰ সময়সীমা বৃদ্ধি প্ৰতিমাহে লাভ কৰিব 5,000 টকাকৈ কত কিদৰে কৰিব লাগিব আবেদন অৰ্থাৎ কেনেকৈ এপ্লাই কৰিব কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সবিশেষ চাওক আপোনাৰ বয়স 21ৰ পৰা 24 বছৰৰ ভিতৰত নেকি যদি হয় তেনেহলে আপোনালোকৰ বাবে ভাল খবৰ তেন্তে আপুনিও লাভ কৰিব প্ৰতি মাহে 5,000কৈ টকা আৰু এই টকা দিব চৰকাৰে চলি আছে প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনিৰ আবেদনৰ প্ৰক্ৰিয়াটো ৰাজ্যত যিসকলে আবেদন কৰা নাই তেওঁলোকৰ বাবে ভাল খবৰ 15 নৱেম্বৰৰ ভিতৰতে আপোনালোকে কৰিব লাগিব আবেদন যদি আবেদন কৰিম বুলি ভাবিছে পূৰ্বতে 10 নৱেম্বৰ আছিল শেষ সীমা 5 দিনৰ বাবে বৃদ্ধি কৰা হল সময়সীমা ৰাজ্য চৰকাৰে আনিছে সোণালী সুযোগ যিসকল নিবনুৱা যুৱক যুৱতী আছে অৰ্থাৎ মধ্যবিত্ত ঘৰৰ ল'ৰা ছোৱালী আছে দশম শ্ৰেণীৰ পৰা আৰম্ভ কৰি স্নাতক উত্তীৰ্ণলৈ যিসকল আছে তেওঁলোকলৈ ভাল খবৰ 1.25 লাখ শিক্ষিত যুৱ শক্তিৰ বাবে দিছে ভাল খবৰ ইতিমধ্যে চৰকাৰে পাইলট প্ৰজেক্ট 2024 আৰু 25ৰ বাবে আৰম্ভ প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনি সুবিধা লাভ কৰা যুৱক যুৱতীসকলে প্ৰতি মাহে লাভ কৰিব 5,000কৈ টকা আৰু লগতে পাব এককালীন 6,000 টকাৰ ভাত্তা অৰ্থাৎ যদি আবেদন কৰে তেওঁলোকে এককালীন 6,000 টকা লাভ কৰিব দেশৰ 5টা শীঘ্ৰ কোম্পানীত দেশৰ যুৱক যুৱতীয়ে লাভ কৰিব ইণ্টাৰ্ণশ্বিপৰ সুবিধা লগতে ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনি অৰ্থাৎ নতুন আঁচনি আৰু এই পাইলট প্ৰজেক্টৰ বাবে আজিয়ে কৰক আবেদন অৰ্থাৎ যদি আপোনালোকে আবেদন কৰে তেনেহলে লাভালাভসমূহ ল'ব পাৰিব পঞ্জীয়নৰ বাবে কি কি যোগ্যতা লাগিব আৰু কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব কত কৰিব আবেদন 21 বছৰৰ পৰা 24 বছৰৰ বয়সৰ শিক্ষিত নিবনুৱাই আবেদন কৰিব পাৰিব লগতে প্ৰয়োজনীয় নথিপত্ৰ হৈছে আধাৰ কাৰ্ড শিক্ষাগত অৰ্হতা প্ৰমাণপত্ৰ লগতে পঞ্জীয়নৰ সময়ত দাখিল কৰিব লাগিব আয়ৰ প্ৰমাণপত্ৰ অৰ্থাৎ ইনকাম চাৰ্টিফিকেট আৰু পঞ্জীয়নৰ বাবে লগইন কৰক www.pminternship.mca.government.in ৱেবছাইটত আৰু সবিশেষ তথ্যৰ বাবে যোগাযোগ কৰক সমীপৰ নিয়োগ কেন্দ্ৰত আৰু যোগাযোগৰ বাবে মুকলি কৰিছে এটা হেল্পলাইন নম্বৰ 8099897266 আৰু এই বিশেষ নম্বৰত কিন্তু আপোনালোকে সবিশেষ পিএম ইণ্টাৰ্ণশ্বিপ আঁচনিৰ তথ্যসমূহ জানিব পাৰিব আৰু এই হেল্পলাইন নম্বৰটো মুকলি কৰিছে চৰকাৰে গতিকে বন্ধু বান্ধৱীসকল যিসকলে পিএম ইণ্টাৰ্ণশ্বিপ আঁচনি আবেদন কৰিম বুলি ভাবিছে তেনেহলে অতি শীঘ্ৰে আবেদন কৰক আৰু যদি পিএম ইণ্টাৰ্ণশ্বিপ আঁচনিলৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে তেনেহলে আপোনালোকে এই বিশেষ হেল্পলাইন নম্বৰটোৰ সৈতে যোগাযোগ কৰি সবিশেষ তথ্য জানক প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনিলৈ ব্যাপক সঁহাৰি দেশৰ যুৱ প্ৰজন্মৰ পোৰ্টেল মুকলি কৰাৰ লাখ লাখ প্ৰাৰ্থীৰ নাম ইতিমধ্যে পঞ্জীয়ন হৈ গৈছে বুলি ঘোষণা কৰিছে নিবনুৱা সমস্যাৰ সমাধান আৰু নিযুক্তি বৃদ্ধিৰ বাবে বৃহৎ পদক্ষেপ কেন্দ্ৰ চৰকাৰৰ দেশৰ আগশাৰীৰ 5টা কোম্পানীত লাভ কৰিব ইণ্টাৰ্ণশ্বিপৰ সুবিধা লগতে প্ৰাৰ্থীসকলক 12 মাহৰ বাবে দিয়া হ'ব 5,000 টকা বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে ইণ্টাৰ্ণশ্বিপৰ সময়ত কোম্পানীৰ ফালৰ পৰা 500 টকা আৰু চৰকাৰৰ তৰফৰ পৰা 400 টকাকৈ দিয়া হ'ব তৈলখণ্ড ফাইনেন্স বেংকিং প্ৰযুক্তি খণ্ডৰ অন্তৰ্গত বিভিন্ন কোম্পানীত লাভ কৰিব ইণ্টাৰ্ণশ্বিপৰ সুবিধা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 737টা জিলাত উপলব্ধ হ'ব এই প্ৰক্ৰিয়াটো
আবেদনকাৰীৰ পৰিয়ালত থাকিব নোৱাৰিব কোনো ধৰণৰ চৰকাৰী চাকৰিয়াল। আৰু আবেদনকাৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় 8 লাখ টকাতকৈ কম হ'ব লাগিব। যদি আপোনালোকৰ ইনকাম অৰ্থাৎ বাৰ্ষিক আয় যদি 8 লাখ টকাতকৈ কম, তেনেহ'লে আপোনালোকে PM ইণ্টাৰ্ণশ্বিপ আঁচনি আবেদন কৰিব পাৰিব। গতিকে বন্ধু-বান্ধৱীসকল, ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে এটা সোণালী সুযোগ। যদিহে আপোনালোকে PM ইণ্টাৰ্ণশ্বিপ আঁচনি আবেদন কৰিম বুলি ভাবিছে, আৰু যদি আপোনালোকে মেট্ৰিক পাছেই হওক বা 8 পাছেই হওক বা হায়াৰ ছেকেণ্ডেৰী পাছ বা আপোনালোকৰ ডিগ্ৰী কমপ্লিট হৈছে, তেনেহ'লে আপোনালোকে PM ইণ্টাৰ্ণশ্বিপ আঁচনি আবেদন কৰিব পাৰিব। যদিহে আপোনালোকে চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাইছে, তেনেহ'লে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। যিসকল নিবনুৱা যুৱক-যুৱতী আছে, তেওঁলোকক যিকোনো এটা ভাল কোম্পানীত তেওঁলোকক সংস্থাপন দিব আৰু লগতে প্ৰশিক্ষণৰ সময়ত প্ৰতি মাহে 5,000কৈ টকা দিব আৰু এককালীন 6,000 টকা দিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। গতিকে আপোনালোকে অতি শীঘ্ৰে আবেদন কৰক। যদি মোবাইলত আবেদন কৰিবলৈ কিবা অসুবিধাৰ সন্মুখীন হয়, তেনেহ'লে আপোনালোকে ওচৰ চুবুৰীয়া চিটি চেণ্টাৰতে গৈ আপোনালোকে PM ইণ্টাৰ্ণশ্বিপ আঁচনি আবেদন কৰিব পাৰিব আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। গতিকে বন্ধু-বান্ধৱীসকল, আপোনালোকে যদি PM ইণ্টাৰ্ণশ্বিপ আঁচনিক লৈ কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধু-বান্ধৱীসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে, চেনেলটো নতুনকৈ আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। আৰু যদি এই ভিডিঅ'টো আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে, তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু ফেচবুক পেজৰ পৰা সকলোৰ মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু যদি বিশেষ কিবা সুধিবলগীয়া বা জানিবলগীয়া থাকিলে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাই আছে, সকলোৱে কমেণ্ট কৰি জনাব। ধন্যবাদ। জয় আই অসম।